হাঁহক আচলতে আপোনালোকে কি দানা খুৱাব, কেনেকুৱা ধৰণৰ দানা খুৱালে আপোনালোকৰ কষ্টিং কমিব। নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। বহুতে সুধি থাকে যে দাদা কি দানা খুৱাম, আচলতে কি দানা খুৱালে হাঁহৰ কষ্টিং কমিব বা সোনকালে ডাঙৰ হ'ব বা কম খৰচত হাঁহ কেনেকৈ ডাঙৰ কৰিম, সকলোখিনি আজি এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম। শেহলৈকে চাব, যদি ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজতে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে কথাখিনি গম পায় আৰু ধুনীয়াকৈ যাতে কামখিনি কৰি আগবাঢ়ি যাব পাৰে। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মুঠতে মই ফাৰ্মখনৰ এবাৰ ভিতৰৰ ফাল দেখাই দিব বিচাৰিছোঁ। আৰু হাঁহকেইটা দেখিছে ইয়াতে ধুনীয়াকৈ সিহঁতে আছে, আৰু সিহঁতৰ ওচৰলৈ আহিলে গম পায় পূৰা হুলস্থুল লগাই থাকে, ঠিক আছে। আৰু এইফালে চাওক, সিহঁতৰ হাঁহকেইটা ডাঙৰ হৈ গ'ল, দেখা পাইছে। মই এবাৰ জুম কৰি দিওঁ, চাওক সিহঁতৰ কণী পাৰিবই আৰু বেছি দিন নাই। সিহঁতৰ ঘাই ধৰিছেও, কেইটামানে ঘাই ধৰিছে, গতিকে কণী পাৰিব। গতিকে কণী পাৰালে মোৰ কিমানো খৰচ হয় সেইটো আপোনালোকক নেক্সট ভিডিঅ' জনাম। কিন্তু আজি মই আপোনালোকক এটা বহুতেই কিমাননো খৰচ, ডাঙৰ কৰিবলৈ কিমান খৰচ হয় আৰু সেই খৰচটো কেনেধৰণে কমাব, দানাৰ কষ্টিংটো আচলতে কেনেধৰণে কমাব, সেইটোৰ ওপৰত আজি এই ভিডিঅ'টো বনাই আছোঁ, ঠিক আছে। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু আপোনালোকক জনাম, ঠিক আছে। হাঁহকেইটা মই দেখাই ল'লোঁ এবাৰ, কাৰণ হাঁহকেইটা নেদেখালে ভাল নালাগে, ঠিক আছে। এতিয়া মই আপোনালোকক দেখাম যে মই কি দানা আচলতে খুৱাইছিলোঁ, ঠিক আছে। পোনপ্ৰথমতে মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ, এইবিলাক হৈছে মোৰ ব্ৰইলাৰ দানা, ঠিক আছে। মই ব্ৰইলাৰ দানা একচুৱেলি ইউজ নকৰোঁ, আপোনালোকক মই দেখাই আছোঁ। সেইটো হৈছে, এইটো চাওক, এইটো দেখিছে আপোনালোকে, সেইটো হৈছে ধানৰ পৰা যিটো গুড়া পাওঁ, সেই গুড়াটো মই আনি লওঁ, ঠিক আছে। এই গুড়াটোৰ লগত মিক্স দিওঁ মই ভাত, ঠিক আছে। আপোনালোকে এইটো দিব পাৰে। এইটো দেখিছে কিছুমান চাউল থাকে, ঠিক আছে। আপোনালোকে যেতিয়া ধান বানিব, শুকান মিলত যদি ধান বানিব, এই গুড়াটো আপোনালোকে লৈ আহিব পাৰে, ঠিক আছে। এই গুড়াটো মই আনিয়ে থাকোঁ মাজে সময়ে, আপোনাৰ শেষ হ'লে লৈ আহোঁ, ঠিক আছে। আৰু এইটোৰ দাম বহুত বেছি, নহ'লে এইটোৰ দাম ল'ব আপোনাৰ কুইণ্টেল 1000 টকা, ঠিক আছে। 1 কুইণ্টেলত 1000 ল'ব। আপুনি এইটো 2 কুইণ্টেল আনিলে, এইটো 2 কুইণ্টেল আনিব পাৰে। তাৰপিছত আপোনালোকে আনিব পাৰে, ধৰি লওক হাঁহৰ কাৰণে এটা ভাল দানা। কি দানা মই সেইটো কৈ আছোঁ আপোনালোকক। বহুতেই কমেণ্ট কৰি থাকে যে দানা ইমান কম দামত কেনেকৈ পোৱা যায়, বা ইমান কম দামত ক'ত দানা পাম, তেনেকুৱা ধৰণৰ সুধি থাকে, ঠিক আছে। সেইটো কাৰণে মই এই ভিডিঅ'টো লৈ আহিলোঁ। আৰু সিহঁতৰ ওচৰত থাকিলে মানে কথা কোৱাৰ আপোনালোকে মাতটো, ভইচটো নুশুনিব, ঠিক আছে। মই ভিতৰলৈ আহি লওঁ। চাওক, কথাটো হ'ল এনেকুৱা, যদি আপুনি হাঁহটো ধৰি লওক মাংসৰ কাৰণে বিক্ৰী কৰে, চাওক হাঁহ দুটা ধৰণে পালন কৰিব পাৰি। এটা হৈছে কণীৰ কাৰণে, অৰ্থাৎ ডিমৰ কাৰণে, আৰু এটা হৈছে আপোনাৰ কি মাংসৰ কাৰণে। দুইটাৰ কাৰণে আপোনালোকে পুহিব পাৰে। যদি আপুনি মাংসৰ কাৰণে পুহিম বুলি ভাবে, তেনেহ'লে আপোনাক সোনকালে গ্ৰ'থটো আনিব লাগিব, সোনকালে আপুনি সিহঁতক বিক্ৰী কৰিব লাগিব। তেতিয়াহ'লে আপোনাৰ প্ৰফিটটো হ'ব, আৰু প্ৰফিট তেতিয়াহে হ'ব যদি আপুনি তাক কম কষ্টিঙত বেছি ডাঙৰ কৰিব পাৰে, ঠিক আছে। সেই বস্তুটোতহে আপোনাৰ যদি ধৰি লওক আপোনাৰ দানা বেছিকৈ খালে কিন্তু আপোনাৰ ৱেটটো কম আহিল বা চাইজ সৰু হৈ আছে, পাখি অহা নাই, তেনেহ'লে কিন্তু আপোনাৰ লোকচান হ'ব। গতিকে মই আজি আপোনালোকক এনেকুৱা এটা টিপছ দিম, যিটো টিপছৰ দ্বাৰা আপুনি সেইটো যদি টিপছৰ দ্বাৰা চলে, তেনেহ'লে আপোনালোকৰ কিন্তু হাঁহ সোনকালে ডাঙৰ হ'ব, প্লাছ আপোনাৰ কষ্টিঙো কমিব, ঠিক আছে। মই আপোনালোকক দেখালোঁ এতিয়া, যিটো হৈছে ধানৰ গুড়াটো আপোনালোকে 2 কুইণ্টেলমান আনি লওক, সেইটো 2000 টকা খৰচ হ'ব, মাত্ৰ 2000 টকা। যদি আপুনি 100 হাঁহ পোহে, 2 কুইণ্টেলমান আনক, 2000 টকা আপোনাৰ খৰচ হ'ব। টিপছটো হৈছে এনেকুৱা, যদি আপুনি কম খৰচত দানা খুৱাই ডাঙৰ কৰিব বিচাৰে, তেনেহ'লে মোৰো এটা ভুল আছিলে, সেই ভুলটো যাতে আপোনালোকৰ নহয়, সেইটো কাৰণে এই ভিডিঅ'টো মই বনাই আছোঁ। কাৰণ মই খুৱাইছিলোঁ এটা দামী ফিড, অৰ্থাৎ দামী ফিড খোৱালেও সিহঁতৰ গ্ৰ'থটো একেই সমানতে আহে। গতিকে মই আপোনালোকক ক'ব বিচাৰিছোঁ, চাওক আপোনালোকে কি কৰিব, পি ষ্টাৰ্টাৰটো আপোনালোকে 20 কিলোমান খুৱাই দিব, ঠিক আছে। পি ষ্টাৰ্টাৰ 20 কিলোমান খুৱাওক। 20 কিলো খোৱাৰ পিছত আপোনালোকে ষ্টাৰ্টাৰ দানাটো আনিব, ঠিক আছে। ষ্টাৰ্টাৰ আনিব 1 বেগ, ঠিক আছে। 1 বেগৰ দাম ল'ব আপোনাৰ 2000 টকাত ষ্টাৰ্টাৰ পাই যাব। ডিমেক্সৰ আনিব, ডিমেক্সৰ 12মতি, ঠিক আছে। ডিমেক্সৰ 12মতি দানাটো আনিব, ভালেই হয়। 1800 টকাটো পায়, কিন্তু 2000 টকা ধৰি থৈ দিয়ক, ভালটো 2000 টকা লয়। ষ্টাৰ্টাৰ ক্ৰাম্পছটো আনিব, ষ্টাৰ্টাৰটো লৈ আহক, 2000 টকা যাব। আৰু আপোনাৰ যিটো নেকি আপোনাৰ ধৰি লওক পি ষ্টাৰ্টাৰটো যাব 1000 টকা। 20 কিলো আনক, 1000 টকা, 50 টকাকৈ পাৰ কিলো ল'ব, ঠিক আছে। আপোনাৰ গ'ল 3000 টকা। তাৰপিছত বাকীখিনি আপোনাৰ যদি 5 বেগমান দানা আনে, আপোনালোকে বিক্ৰী কৰালে মানে আপোনালোকে ধুনীয়াকৈ সেই 5 বেগে খুৱাই থাকিব পাৰিব। আৰু তাৰ লগতে আপোনাৰ মই ক'লোঁ, যদি পাৰে আপুনি এই যিটো ধানৰ গুড়াটো মিলৰ পৰা 1 কুইণ্টেল বা 2 কুইণ্টেলমান কিনি আনক, 2000 টকাত হৈ যাব। আৰু সেইটো দি আপুনি একদম বিক্ৰী কৰালে আপোনালোকে সেইখিনি দানাই খুৱাই শেষ কৰিব পাৰিব। আৰু সেই দানাটো আনিব আপোনাৰ 1100 টকাতেই পাই যাব এবেগ দানাত। আৰু সেইটো আপুনি ক'ব যে কাউণ্টাৰ দেশী ফিডটো লৈ আহিব, আৰু কাউণ্টাৰ ফিডটো 1100 টকা লয়, আমাৰ ইয়াতে 1050 টকামানকেই পাই যায়। গতিকে সেই ফিডটো বহুত বেয়া ফিড নহয়। আপোনালোকে কি কৰিব, পানীত মিলাই দিব, যিহেতু হাঁহক
আমি কি দিওঁ, পানী দিওঁ, ঠিক আছে। পানীত দানাটো দিওঁ, আৰু কিছুমানে কিন্তু আপোনাৰ ড্ৰাই দিব পাৰে। ড্ৰাই দিয়াতকৈ আপুনি যদি পানী মিক্স কৰি দিয়ে তেনেহ'লে সিহঁতে খোৱাত ভাল পায়, আৰু পানী এক্সট্ৰাকৈ দিব নালাগে। তাতে আপুনি ধুনীয়াকৈ পানী দি কেনে তাতে মই দিওঁ, এতিয়া বৰ্তমান দি আছোঁ, যিহেতু মই কণীৰ কাৰণে ৰাখিছোঁ। মই দি আছোঁ আপোনাৰ ধানৰ গুড়াটো আৰু ভাত দি আছোঁ। ভাতটো কমাই দিওঁ, কিন্তু ধানৰ গুড়াটো অলপ বেছিকৈ দিওঁ, কাৰণ যদি আপুনি ভাতেই খুৱায় বা ব্ৰইলাৰ দানা যদি মই এতিয়া খুৱাই থাকোঁ, সিহঁতৰ মাংসৰ ফেটটো বেছি হ'ব আৰু সিহঁতে কণী নাপাৰা হৈ যাব। গতিকে মই সেইটোৰ কাৰণে সিহঁতক ব্ৰইলাৰ দানা খোৱা এভইড কৰি দিছোঁ, বন্ধ কৰি দিছোঁ। গতিকে আপোনালোকে তেনেকৈ খোৱাক। যদি আপোনালোকে মাংসৰ কাৰণে উৎপাদন কৰিম বুলি ভাবিছে, মাংসৰ কাৰণে বিকিম বুলি ভাবিছে, তেনেহ'লে কাউণ্টাৰ ফিট 5 বেগমান লৈ আহক, 1100মান টকাকৈ পাই যাব। তাৰপিছত আপোনালোকে বাকীখিনি কি কৰক, 1 বেগ আপুনি আনক ষ্টাৰ্টাৰ ডিমেক্সৰ, আৰু আনক ষ্টাৰ্টাৰ 20 কিলো। সেইখিনিতে আপোনাৰ 100 হাঁহ ধুনীয়াকৈ আপুনি পালন কৰি বেচিব পৰা হৈ যাব। আৰু প্ৰায় কষ্টিং আহিব আপোনাৰ 8,500 পৰা 9,500 ভিতৰত আপোনাৰ দানাৰ কষ্টিং ধৰি থৈ দিয়ক। আৰু পোৱালিৰ কষ্টিং আপোনাৰ কিমান আহিব, আপোনাৰ যদি ৰেট এতিয়া হৈ আছে 48 টকামান, তেতিয়া আপোনাৰ আহিব 4,700মান টকা। অৰ্থাৎ আপোনাৰ 4,700 যদি ইফালে ধৰে আৰু সিফালে যদি ধৰে আপোনাৰ 9,000 টকা, 9 আৰু ইফালে হ'ল আপোনাৰ 5,000 টকা, মানে 14,000মান টকা কমপ্লিটলি আপোনাৰ ৰেডি হৈ যাব আপোনালোকৰ হাঁহ। আৰু আপুনি সেই হাঁহ বিক্ৰী কৰি পাব কিন্তু আপোনাৰ দুগুণ লাভ পাব পাৰে, ঠিক আছে। এতিয়াৰ ছিজনত যদি আপুনি বিক্ৰী কৰে হয়, এতিয়াৰ ছিজনত যদি আপুনি বিক্ৰী কৰিলে হয়, দুগুণ লাভ আপোনাৰ প্ৰফিট হ'বই হ'ব 100%। কাৰণ এতিয়া মোৰ হাঁহ দি আছে প্ৰায় 1,000 টকা যোৰা, ঠিক আছে। এটা হাঁহ দি আছে 500 টকাকৈ, কিন্তু মই এতিয়া দিয়া নাই, কাৰণ মই ৰাখিছোঁ কণীৰ কাৰণে। চাওঁ কণী উৎপাদননো কেনেকুৱা হয়, বা কণী উৎপাদনৰ পৰা কিমাননো লাভ পাব পাৰি, সেইটো আপোনালোকক যাতে জনাব পাৰোঁ, সেইকাৰণে মই ৰাখি দিলোঁ এইকেইটা হাঁহ। আৰু চাওঁ কিমান দিন লাগে, কিমান দিনত কিমান কণী প্ৰডাকশ্যন হয়, কেনেধৰণৰ কণী হয়, আৰু কণীৰ কোৱালিটি কেনেকুৱা হয়, সকলোখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। সেইটো কাৰণে ট্ৰায়েল ভাৰ্চনত ৰাখিছোঁ। আছিলে মোৰ 23টা হাঁহ, এটা কিবাহে নিলে, সিদিনাখন আমি নাছিলোঁ, গতিকে কিবাহে নিলে, কিহে নিলে গম নাপাওঁ। কিন্তু 22টা হাঁহ আছে এতিয়াও, 4টামান মতা আছে, বাকীকেইটা মাইকী। গতিকে চাওঁ কেনেকুৱা ধৰণৰ কণী উৎপাদন হয়, সকলোখিনি দেখাই যাম আপোনালোকক। যদি ভিডিঅ'টো চাই আজি ভাল পাইছে, সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু এটা ভিডিঅ'ত লাইক কৰিব একেবাৰে নাপাহৰিব।